আজি মোৰ ক্লাছৰ এটা নতুন খণ্ডলৈকে আহিছো আৰু নলবাৰী জিলাৰ যিখন মই ইউনিট টেষ্টৰ পেপাৰ কৰি আছিলো তাৰ পাছৰ খণ্ডটোলৈ মই আহিছো আৰু এমসিকিউ প্ৰশ্নকেইটা অলৰেডি মই আলোচনা কৰিলো এতিয়া মই ডেসক্ৰিপটিভ যিবিলাক কোৱেশ্চনছ আছে য'ত 2 মাৰ্কস বা 3 মাৰ্কস থাকিব সেই প্ৰশ্নবিলাকৰ মই উত্তৰ কৰিব বিচাৰিছো তো প্ৰথম প্ৰশ্নটো লৈছো 21 নম্বৰ l plus m whole square minus l minus m whole square ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগে তো আমাক দিছে কি যে উৎপাদকত প্ৰকাশ কৰা তো উৎপাদকত প্ৰকাশ কৰা আমি এনেকুৱা বহুত প্ৰশ্ন আগতে কৰিছো উৎপাদকত প্ৰকাশ কৰা মানে হৈছে দুটা সংখ্যাৰ পূৰণফল হিচাপে বা এনেকুৱা ক্ষেত্ৰত দুটা ব্ৰেকেটৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে আমি লিখিছো ইয়াতে দুটা ব্ৰেকেট আছে যদিও মাজত এটা মাইনাস চিন আছে প্লাস বা মাইনাস চিন থাকিলে কেতিয়াও আমি তাক উৎপাদকত প্ৰকাশ হ'ব বুলি নকওঁ সেই গতিকে আমি ইয়াক এনেকুৱাকে কামটো কৰিব লাগিব যাতে হি পূৰণফল হিচাপে প্ৰকাশ পায় তো অবিয়াসলি আমি ইয়াৰ ক্ষেত্ৰত কি কৰিব লাগিব সূত্ৰৰ সহায় ল'ব লাগিব না তো কি সূত্ৰ হ'ব পাৰে এই গোটেই ব্ৰেকেট বুলি ক'লে সদায় এটা বস্তু হয় ভিতৰত যিমানে নাথাকক কিয় যদি ব্ৰেকেট থাকে হি এটা বস্তু বুলি বুজায় গতিকে এটুক মই যদি a বুলি কওঁ এটু a বুলি ক'লে এটু স্কয়াৰ হ'ব মাইনাস আছে মাইনাস দিলো এই গোটেই ব্ৰেকেটটোক যদি মই b বুলি কওঁ কাৰণ ইহত দুটা একে সংখ্যা নহয় তো গতিকে b বুলি কৈছো তো b স্কয়াৰ গতিকে a স্কয়াৰ মাইনাস b স্কয়াৰৰ ফৰ্মুলা আমি চাব লাগিব ইয়াতে ব্যৱহাৰ কৰাৰ কাৰণে তো হেতু ফৰ্মুলা কি আছিল যে a স্কয়াৰ মাইনাস b স্কয়াৰ আমি এটা পাইছিল নহয় যে a plus b into a minus b নহয় জানো তো আমি এটা কি লিখিম এইখিনিক আমি a বুলি ধৰিছিলো এইখিনিক b বুলি ধৰিছো গতিকে a স্কয়াৰ মাইনাস b স্কয়াৰ মানে a plus b a মানে কি আছে l plus m plus a লিখিলো plus b b মানে l minus m চাবা এইখিনিক মানে মই a ধৰিছো এইখিনিক b ধৰিছো মানে a plus b লিখিলো মানে আমি হৈ গল এবাৰ a minus b লিখিম এবাৰ মাইনাস চিন দিব লগা হোৱাৰ কাৰণে আমি এটা ডাঙৰ ব্ৰেকেট দিব লাগিব a মানে কি লিখিম a plus sorry a মানে কি লিখিম l plus m এখানে কি লিখিলো আমি a লিখিলো মাইনাস b লিখব লাগিব b মানে কি আছে l minus m এটা মাইনাস দিলে হতে ব্ৰেকেট দিব লাগিব l minus m এটা আমি এখানে b লিখিলো গটিকে a minus b লিখিলো এটা ব্ৰেকেট দিয়া নিদিয়া একে কথা প্লাসৰ আগত ব্ৰেকেট নিদিলে কথা না এই যে মই a plus b a minus b লিখিছো তোমালোকে বুজি পোৱাৰ কাৰণে লিখিছো এইখিনিক মই a plus b a minus b ইয়াক আসলে তুমি পৰীক্ষাত লিখিব না লাগে মই তোমালোকক বুজাৰ কাৰণে লিখিছো ঠিক আছে এটা এইখিনি আমি সৰল কৰিব লাগে কি হল plus m minus m কেনসেল গল কি থাকিল l plus l 2l আচ্ছা এই ব্ৰেকেটটো একে লাইনত কৰিব পাৰি যদিও তোমালোকক অলপমান ভাঙি দিছো যাতে সহজে বুজি পাওতে এই ব্ৰেকেটৰ ভিতৰত কি আছে l plus m আছে মাইনাস দিয়া ইয়াতে মাইনাস l হ'ব না আৰু মাইনাস মাইনাস প্লাস m হৈ গল এটা সব প্লাস l মাইনাস l কেনসেল গল কি থাকিল ইয়াতে আছে টুৱাইস l ইনটু m plus m মানে টুৱাইস m এটা কি হল 2 গুণে 4 lm হৈ গল উৎপাদকৰ প্ৰকাশ কাৰণ গোটেইটা সংখ্যা কি হৈ আছে ইয়াতে পূৰণফল হিচাপে প্ৰকাশ পাইছে গতিকে এইটো হ'ব তোমাৰ आंसर ইয়াত 2 মাৰ্কস আছে এনেকৈ কৰিলে তুমি সম্পূৰ্ণ 2 নম্বৰ পাবা ইয়াতে এবাৰ মই নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নম্বৰ 22 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি তাৰ মানে 4 ৰে হৰণ যাব লাগিব 9 ৰে হৰণ যাব লাগিব আৰু 10 ৰে হৰণ যাব লাগিব এনেকুৱা এটা সংখ্যা হ'ব লাগে যেটুক এই তিনিটাৰ সংখ্যা হৰণ যায় আৰু লগতে হি পূৰ্ণবৰ্গ হ'ব লাগিব কিন্তু গতিকে এই গণিতটো কৰাৰ সময়ত আমি কি কথা মনত ৰাখিব লাগিব এই আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা কৈছে নহয় তে আটাইতকৈ সৰু শব্দটো থকাৰ কাৰণে আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব গতিকে লসাগুটো লোৱাৰ পিছত আমি চাম যে হি পূৰ্ণবৰ্গ হয় নে নহয় যদি নহয় তেতিয়া আমি কি ব্যৱস্থা কৰিব লাগিব তোমালোকে চোৱা তো 4 9 আৰু 10 ইয়াতে আমি লসাগু উলিয়াম কেনেকৈ উলিয়াম 2 ৰে কাটিলে 2 2 গুণে 4 এটো বাৰ না যায় 9 আৰু 2 5 গুণ 10 আৰু যাবনে হৰণ কৰিব নোৱাৰি মানে কি থাকিব 3 ৰে অকল এটাক যাব বাকি না যাব গতিকে কি হ'ব এটাকে 4 9 আৰু 10 লসাগু ইজুগল কি হ'ব 2 পূৰণ 2 পূৰণ 9 পূৰণ 5 2 পূৰণ 2 পূৰণ 9 পূৰণ 5 আচ্ছা তো দেখিলো মই আমি যে এইকেটা সংখ্যা যদি পূৰণ কৰি দিও পূৰণফল যিমানেই হ'ব সেই সংখ্যাটো হল আমাৰ এই 3টা সংখ্যাৰ লসাগু কিন্তু এইটো সংখ্যা এটা পূৰ্ণবৰ্গ হয় নে নহয় আমি জানিব লাগিব কেনেকৈ পূৰ্ণবৰ্গ হ'বলৈ হলে আমি এনেকৈ এই যে 2 পূৰণ 2 আছে নহয় এটুক আমি এটা জোৰ বনাই দিছো 9 টো অলৰেডি এটা বৰ্গ সংখ্যা হৈছে 3 পূৰণ 3 আছে ইয়াতে
5 টো কিন্তু ই বৰ্গ সংখ্যা নহয় নহয় কাৰণ আমি কি কৰিব লাগিব যদি ই পূৰ্ণবৰ্গ হ'ব লাগে তেনেহলে আমি 5 পূৰণ 5 এটা 5 আৰু পূৰণ লাগিব তেতিয়া ই জৰা এটা হৈ যাব এই 9 টোক তোমালোকে 3 পূৰণ 3 দেখাই দিব পাৰা কোনো কথা নাই তো ইয়াতে কি আছে এটা 5 আছে এটা 5 থাকিলে ই পূৰ্ণবৰ্গ হ'ব নোৱাৰে কাৰণ ই জৰা জৰা হৈ থাকিব লাগিব বৰ্গৰ ক্ষেত্ৰত 5 টো যেটো অকলে আছে আমি লগত আৰু এটা যদি 5 পূৰণ কৰি দিও তেতিয়া এই গোটেই পূৰণফলটো এটা কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব মানে প্ৰশ্নত কি সুধিছে যে 4 9 10 ৰে হৰণ কৰিব আটাইতকৈ সৰু পূৰ্ণবৰ্গ বৰ্গ সংখ্যাটো কি গতিকে আমি কি কৰিম ইয়াৰ লগত 5 পূৰণ দিব লাগে বুলি গম পালো গতিকে কি কৰিম আমি এটাকে 4 9 10 ৰে হৰণ কৰিব পৰা পূৰ্ণবৰ্গ আচ্ছা এটা কথা কিন্তু এটা সমান চিন যেটো দিছ ইয়াত কিন্তু 5 টো কমই পাৰিবা লিখিবা কিন্তু নোৱাৰিবা না হৰণ কৰিব পৰা পূৰ্ণবৰ্গ সংখ্যাটো হল ইজিকল কি হ'ব 2 পূৰণ 2 পূৰণ 9 পূৰণ 5 এটো আছে এইখিনি না লখাগটো আৰু ইয়াতে পূৰণ 5 বুলি দিয়া মই যে দেখাই দিছিলো পূৰণ 5 বুলি তাৰে 5 দিলে যে হ'ব সেই কথাটো কৈছো কিন্তু ইয়াত লিখিব নোৱাৰা কাৰণ সমান চিন দিছ না লখাগু বুলি কয় ইয়াত লিখি দিব লাগিব 5 পূৰণ 5 এটা পূৰণ কৰা কিমান হ'ব ধৰা এই 5 দুগুণে তুমি 10 লিখি দিয়া এই 5 দুগুণে 10 লিখি দিয়া 10 10 গুণ 100 হৈ গল এটো 9 আছে 100 পূৰণ 9 মানে কিমান হ'ব 900 হৈ যাব তে আনসার হৈছে তোমাৰ 900 লখাগু 900 নহয় কিন্তু যেহেতু লখাগুটো উলোৱাৰ সময়ত আমি পূৰ্ণবৰ্গ হিচাপে নাপালো গতিকে এইটোই হল আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা যেটোক 4 9 আৰু 10 ৰে হৰণ যায় তো শুদ্ধ উত্তৰ 900 এইবাৰৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 23 ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 405 আৰু 2520 এই সংখ্যাটো কি কৰিব লাগে আমি গসাউ উলিয়াব লাগে বা গসাগু উলিয়াব লাগে মানে আমি গসাগু উলিওৱাৰ পদ্ধতি আমি বহুত শিকিলেও আমি কিন্তু এইবাৰ কি কৰিব লাগিব ইউক্লিডৰ কলন বিধিটো আমি ব্যৱহাৰ কৰিব লাগিব তো আমি চাওঁছো ইউক্লিডৰ কলন বিধি কেনেকৈ উলাব লাগে প্ৰথমতে কি কৰিব লাগিব জিৰোটা সংখ্যা দিছে এই সংখ্যাটোৰ কোনটো সৰু সংখ্যা আমি তো জানিব লাগিব আমি কি জানো যে 405 is less than 2520 এইটো সংখ্যা সৰু এইটো সংখ্যা ডাঙৰ নহয় জানো এটা কি কৰিব লাগিব সদায় সৰু সংখ্যাটোৰ ডাঙৰ সংখ্যাটোক আমি হৰণ কৰিব লাগিব ইয়াতে চ ইয়াতে আমি হৰণ কৰি যাম 2520 ইয়াতে 405 কিমান বাৰ যাব 4 5 গুণ 400 আছে তো এটা 252 তো না যাব এতে 4 6 গুণ 24 6 বাৰ দি আছো 5 6 গুণ 30 3 6 4 গুণ 24 সো এটা কি হ'ব 0 12 গেলি 9 ঠিক আছে 90 থাকি গল না তো আটো হৰণ না যায় 90 থাকি গল এটা আমি কি লিখিব লাগিব যে 2520 is equal to 405 into 6 plus 90 এটা কথা তোমালোকে জানা যদি গসাগু উলাব লাগে তেৰে মনত ৰাখিবা এই ভাগহেটো শূন্য হ'ব লাগিব এইবাৰ পাছতে শূন্যটো ভাগে পোৱা নাই মানে আমি শূন্য যেতিয়ালৈকে নাপাও তেতিয়ালৈকে কিন্তু আমি হৰণ কৰিয়ে থাকিব লাগিব তো এইবাৰ দেখিলো যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগেশ এনেকে আমি ইউক্লিডৰ যেটো কলন বিধি আছিল a is equal to b q plus r ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগেশ এই কথাটো আমি মতে লিখি দিলো ন এটা যেহেতু ভাগেশটো শূন্য পোৱা নাই আমাৰ নেক্সট স্টেপটো কি হৈ যাব ইয়াৰ যেটো আমাৰ এটো সংখ্যাৰ হৰণ কৰিব লাগিব ভাগেশটোৰে ভাজকটো হৰণ কৰিব লাগিব ন এবাৰ হৰণ কৰিম কি হ'ব 405 ক আমি হৰণ কৰিব লাগিব 90 ৰে কিমান মান যাব 9 5 গুণ 45 নহব 9 4 গুণ 4 বাৰ দিব লাগিব 4 গুণ 9 9 4 গুণ 36 5 206 গলে 4 45 থাকি তো ভাগহেটো আমাৰ থাকি গল কিবা এটা তো আমি কি লিখিম যে 405 is equal to 90 into 4 plus 45 হৈ গল ভাগহেটো শূন্য নাপালে নহয় তো এবাৰ কি কৰিব লাগিব এই যেটো 90 মানে ভাজক আছিল এই 90 টো ভাগে 45 ৰে হৰণ মানে এই 45 ৰে 90 হৰণ কৰিব লাগিব তো মই এটা হৰণ কৰি দেখাই দিছো চাবা 90 ইয়াতে 45 তো 45 2 গুণ 90 পাই গলো না শূন্যটো ভাগে তো কি হ'ব এবাৰ 90 is equal to 45 into 2 plus 0
এতিয়া চোৱা যিটো সংখ্যাৰে হৰণ কৰোতে ভাগশেষটো শূন্য হৈছে এই সংখ্যাটোকে কোৱা হ'ব তোমাৰ গসাগু বুলি থাকিবনে মনত আমি 45 ৰে লাষ্ট 45 ৰে 90 হৰণ কৰোতে দুইবাৰ গৈছে আৰু ভাগশেষটো শূন্য কিমান বাৰ গৈছে এইটো আমাৰ ডাঙৰ কথা নহয় ভাগশেষটো শূন্য ওলাইছে নে সেইটোৱে ডাঙৰ কথা গতিকে যিটো সংখ্যাৰে হৰণ কৰোতে মানে যাক আমি ভাজক বুলি কওঁ যিটো সংখ্যাৰে হৰণ কৰোতে তোমাৰ ভাগশেষটো শূন্য ওলাইছে সেই সংখ্যাটোকে কোৱা হ'ব তোমাৰ গসাগু বুলি তো এই ক্ষেত্ৰত আমাৰ এই 45 টোকে গসাগু বুলি কওঁ এটাকে নিৰ্ণয় গসাগু ইজুকেল কিমান হ'ব 45 এইটো হ'ব আনসাৰ এইটো তাৰমানে 45 টো এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰে এই দুইটা সংখ্যাকে হৰণ যায় মানে আটাইতকৈ ডাঙৰ সংখ্যা এইটো দুইটাকে হৰণ যায় ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো কোৱেশ্চন নম্বৰ 24 এইটো এটা অতি সহজ প্ৰশ্ন তলৰ বহুপদটোৰ শূন্য নিৰ্ণয় কৰা ইয়াত এটা বহুপদ দিয়া আছে 4x² + 8x ইয়াৰ শূন্য আমি নিৰ্ণয় কৰিব লাগে তো শূন্য নিৰ্ণয় কৰা মানে কি আছিল আমাৰ চাই লওঁছো তো আমি কি লিখিম এইটোৰ যদি শূন্য হ'ব লাগে আমি কি লিখিম 4x² + 8x = আমি 0 বুলি লিখিম হবনে 0 লিখিলে কি হ'ব 4x² আমাৰ কমন কি আহিব চাওছো 4x আহিব কমন ন 4 আৰু 8 পৰা 4 আহিব x² পৰা x আহিব কি থাকিলে ইয়াতে x + 2 লিখিব আপুনি বুজি পাইছে না কৰতে 4 টো বাহিৰ আনিলো হয়নে দুটা x আৰু এটা x বাহিৰ আনিলো কি থাকিল 4 টো বাহিৰ আনিলো ইয়াত না থাকিব x এটা x থাকিব প্লাস 8 পৰা 4 বাহিৰ আনিলো মানে 4 2 8 হ'ব x টো বাহিৰ আনিছো = 0 হৈ গল তাৰমানে কি হ'ব হয় বা either 4x = 0 or বা অথবা মানে either or ইংৰাজী লিখিলে অথবা x + 2 = 0 এটো লেখা কি এটাকে x = 0 হ'ব মানে x = 0/4 = 0 আৰু ইয়াতে কি হ'ব x = -2 তাৰমানে এই বহুপদটোৰ আমি দুটা শূন্য পাম কাৰণ দ্বিঘাত বহুপদ গমে পাইছা দ্বিঘাত বহুপদৰ দুটা শূন্য থাকে আৰু সেই শূন্য দুটা হৈছে কি এটা 0 আৰু এটা -2 গতিকে আমি লিখিম এটাকে নিৰ্ণয় শূন্য দুটা = 0 -2 এটা হ'ব উত্তৰ এবাৰ মই আহিছো কোৱেশ্চন নম্বৰ 25 লৈকে ইয়াত দিছে যে 3x² - x³ - 3x + 5 হৰণ x - 1 - x² মানে হৰণ কৰিব দিছে হৰণফল উলিয়াব দিছে তো আমি যদি হৰণ কৰিব লাগে তেতিয়া কি কৰিম চাবা ইয়াত এটা কথা লক্ষ্য কৰিব লাগিব হৰণ কৰাৰ সময়ত আমি সদায় ষ্টেণ্ডাৰ্ড ফৰ্মটো মেইনটেইন কৰিব লাগে যেনে দ্বিঘাত বহুপদৰ কাৰণে এটা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ত্ৰিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ৰৈখিক বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে হয়নে আমি হেতু মেইনটেইন কৰিব লাগিব তো এবাৰ কি হ'ব যেতিয়া হৰণ কৰিম হৰণ কৰাৰ সময়ত আমি কি কৰিব লাগিব ইয়াক লিখি লম এনেকে ধৰ হৰণৰ চিহ্নটো এনেকে দিছো ইয়াতে কি লিখিম এইটো লিখিব লাগিব ন এই ভাজ্যটো লিখিব লাগিব তো ইয়াতে চাবা আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত কি আছে সদায় হাইয়েষ্ট পাৱাৰটো প্ৰথমত লিখিব লাগে নহয় জানো তো এটো কি লিখিম দেখিছো ইয়াতে x³ টো ইয়াতে আছে তাৰ আমি লিখিম কি -x³ লিখিম তাছত স্কয়াৰ থাকা এটো আছে +3x² তাছত কি লিখিম -3x তাছত +5 চাবা এনেকুৱা নহয় যে এনেকে কৰিব নোৱাৰি কৰিব পাৰি কিন্তু তোমালোকে কোনোবাটা সমস্যা পৰীক্ষা হলত কিয় মানে মাতি আনিব লাগে নহয় জানো খেলিমেলি যাতে নহও তাৰে কাৰণে এই কামটো তোমালোকে কৰিবা এনেকে থাকিলেও পাৰি যেতিয়া কৰি এক্সপাৰ্ট হ'ব না তেতিয়া তোমালোকেও পাৰিবা কিন্তু মই ভাবো ইমান ৰিস্ক লোৱাৰ দৰকাৰ নাই ধুনিয়াকে ষ্টেণ্ডাৰ্ড ফৰ্ম মেইনটেইন কৰি কামটো কৰা অতি সহজৰে উত্তৰটো ওলাই যাব তোমাৰ ন তো এবাৰ আমি লিখিম এইটো ইয়াতো দেখিছো ষ্টেণ্ডাৰ্ড ফৰ্মটো মেইনটেইন হোৱা নাই তো কি কৰিলে x² টো আগত লিখিব লাগিব তো -x² লিখা তাৰছত এইটো +x আৰু ইফালে -1 হৈ গল তো এইটোৰে এইটো হৰণ কৰিব লাগে তেতিয়া আমাৰ হৰণফলটো ওলাব নহয় জানো তো আগতীয়াকে মই যেতিয়া হৰণ কৰা শিকাইছিলো তেতিয়া এটা কথা মন কৰিছা যে ইয়াতে যেতিয়া প্ৰথম পদ থাকিব যেনে ইয়াতে -x³ আছে ইয়াৰ তলতো -x³ টা থাকিবই লাগিব মানে হবই লাগিব ইয়াৰ হৰণফলটো হয়নে এইটো যদি -x³ হ'ব লাগে ইয়াতে কিমান বাৰ দিলে ইয়াৰ উত্তৰটো -x³ হ'ব চাবা ইয়াতে মাইনাস চিন আছে মাইনাসৰ লগত কি চিন পূৰণ কৰিলে মাইনাস হ'ব তোমালোকে জানা প্লাস কিন্তু প্ৰথম কাৰণে ইয়াত প্লাস চিনটো নিলিখিলে হ'ব চিনৰ কথাটো হৈ গল x² ৰ লগত কিমান পূৰণ কৰিলে x³ হ'ব তোমালোকে জানা x তাৰে মাইনাস ইনটু প্লাস ইজ মাইনাস x² ইনটু x ইজ x³ হৈ গল
তাৰমানে ইয়াৰ কামটো হৈ গ'ল ন এইটো পদৰ কাম হৈ গ'ল এটা আছে কি প্লাস এটা বাৰে বাৰে এটো কৰি যা প্লাস ইনটু প্লাস ইজ প্লাস x into x is x square minus into plus is minus 1 into x is x এনেকে লিখি যাব লাগিব না তো আমি কি কৰিম এতিয়া চিন বিলাক বদলাব লাগিব মাইনাস আছে এটো প্লাস কৰি দিয়া প্লাস আছে এটো মাইনাস কৰি দিয়া এটো মাইনাস আছে এটো প্লাস কৰি দিয়া না আমি এই কামটো কৰিব লাগিব তো এটো কি হ'ব এতিয়া যে minus x cube plus x cube cancel গল plus 3x square minus x square ডাঙৰ চিনটো প্লাস হ'ব আৰু 3 এক গলে 2 মানে 2x square হ'ব আছে এটো মাইনাস এটো প্লাস ডাঙৰ চিনটো মাইনাস হ'ব 3 এক গলে 2 2x আৰু ইফালে 5 এটা এর 2x করলাইছে নহয় ইয়াতো তুমি 2x স্কয়ার বনাবই লাগিব হ'ব এটা সোয়া এই x তো ফলে নাসাবা ইয়াৰ কাম শেষ এইটো লাইন বনাওতে ইয়াৰ কাম আছিল আর কাম নাই তাৰ এতিয়া সোয়া এটা যে চিনটো চাবলৈ প্ৰথম চিনৰ কাম তাৰছত সহগৰ কাম তাৰছত অজ্ঞাত ৰখিৰ কাম চলকৰ কাম তো চিন আছে প্লাস মাইনাসৰ লগত কি চিন দিলে প্লাস হ'ব মাইনাস দিব লাগিব মাইনাস ইনটু মাইনাস ইজ প্লাস হৈ গল চিনৰ কাম ইয়াতে আছে তোমার কি দিলে 2x স্কয়ার হ'ব চাবা ইয়াতে x স্কয়ার আছে x স্কয়ার লগত 2 পূরণ দিলে 2x স্কয়ার হৈ যাব সো লাগে 2 into x square is 2x হৈ গল এটা হল প্লাস into minus is minus x into 2 is 2x আৰু minus into minus is plus 1 into 2 is 2 হৈ গল এতিয়া আমি কি লিখিম প্লাস আছে এটো মাইনাস কৰিব লাগিব মাইনাস আছে প্লাস কৰিব লাগিব প্লাস আছে মাইনাস কৰিব লাগিব হৈ গল না তো প্লাস 2x square minus 2x square cancel minus 2x plus 2x cancel হৈ গল ইয়াতে আছে plus 5 ইয়াতে আছে minus 2 ডাঙৰ চিনটো প্লাস হ'ব পাছৰ 2 গলে 3 আৰু হৰণ কৰিব নোৱাৰি তো হৰণ ফল যেটো ওলাব দিছে কি লিখিব লাগিব এটা তলত লিখিবা মোৰ জাগা নাই কাৰ ওপৰত লিখছো ইয়াৰ এইখিনি এই লাইনটো তলত লিখি দিবা এটাকে ভাগ ফল সমান x minus 2 আৰু ভাগ হে সমান কিমান আছে 3 তো এটো আনসার লিখি কি কৰিবা এটো কি লিখি দিবা x minus 2 আৰু 3 হৈ গল এটো হল তোমাৰ শুদ্ধ উত্তৰ এনেকৈ লিখিলে নম্বৰ পাই যাব এবাৰ মই কোৱেশ্চন নম্বৰ 26 টো লৈছো ইয়াত যেটো প্ৰশ্ন দিয়া আছে এটো এটা জ্যামিতিৰ প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ উত্তৰ লিখাৰ সময়ত তোমালোকক আগতে কৈছিলো যে আমি বিশেষ উত্তৰ লিখিব লাগিব বিশেষ উত্তৰ মানে হৈছে ছবিত যিখিনি কথা আমি আকিম সেই ছবিটোৰ বৰ্ণনাটো হৈছে তোমাৰ বিশেষ উত্তৰ যেহেতু এইবাৰ আমাৰ প্ৰশ্নটোতে দিয়া আছে যিখিনি কথা আকিব লাগে বুলি সব প্ৰশ্নটোৰ পৰা আমি বিশেষ উত্তৰটো লিখিব পাৰো তো কি আছে আমাক প্ৰশ্নটো দিছিলে যে ABCD এটা ট্ৰেপিজিয়াম ইয়াৰ AB বাহু সমান্তৰাল DC বাহু AC আৰু BD কৰ্ণ O বিন্দুক কটাকটি কৰিছে বা সেট কৰিছে প্ৰমাণ কৰিব লাগে যে AO by BO = CO by DO এইখিনি কথাৰ ওপৰত ভিত্তি কৰি আমি ছবিটো আকিছো ABCD এটা এনেকুৱা ট্ৰেপিজিয়াম আকিছো যাতে AB আৰু CD সমান্তৰাল হয় AC আৰু BD কৰ্ণ আকিছো O বিন্দু কাটিছে প্ৰমাণ কৰিব লাগে AOBO মানে AO by BO = CO by DO টো প্ৰমাণ কৰিব লাগে ঠিক আছে নে তো হেখিনি কথা আমি বিশেষ সূত্ৰ বুলি লিখিছো যত ছবিৰ বৰ্ণনা আৰু প্ৰমাণ কৰিব লগা লাইনটো লিখিব লাগে এটা আহিব আমাৰ প্ৰমাণ তো প্ৰমাণ কৰাৰ কাৰণে আমি কি কৰিম যেহেতু আমাক এই AOBO CODO এইবিলাক দিছে গতিকে আমি এইটো ত্ৰিভুজ AOB ত্ৰিভুজ আৰু COD ত্ৰিভুজ লম তোমালোকে মোক সুধিব পাৰা যে আমি এই দুটা ত্ৰিভুজ কিয় লব নোৱাৰো তো এই দুটা ত্ৰিভুজ কিয় নলাও জানানে নলাও কাৰণ আমি সদৃশ বুলি দেখুৱাৰ সময়ত সদৃশৰ চৰ্তটো আমি বিচাৰি পাব লাগিব যদি এই দুডাল বাহু লও তেনলে এই দুডাল বাহু সমান্তৰাল নহয় কাৰণ আমি যদি এটা ট্ৰেপিজিয়ামৰ এজৰ বাহুহে সমান্তৰাল থাকে যত নেকি AB আৰু CD বুলি অলৰেডি দিয়া আছে ইহত দুটা যেহেতু সমান্তৰাল নহয় গতি ইয়াৰ পৰা আমি অনুৰূপ কোণৰ ধাৰণা বা একান্তৰ কোণৰ ধাৰণাটো নাপাম সেই গতিকে আমি এই দুটা ত্ৰিভুজ লব লাগিব যত সেই ধাৰণা দুটাৰ পৰা আমি সদৃশটো দেখুৱাই দিব পাৰিম বুজি পাইছানে দেখিবা এতিয়া আমি কৰাৰ সময়ত বুজি পাই যাবা সো আমি এটা কথা মনত ৰাখিবা কোনটো ত্ৰিভুজ আগতে লিখিম যাক আগতে লিখিম তাৰ কথা কিন্তু প্ৰথমত লিখিব লাগিব সো ইয়াতে AO by BO CO by DO AO টো প্ৰথমত কৈছে নহয় এটো ত্ৰিভুজৰ প্ৰথম লিখা তো ত্ৰিভুজ AOB আৰু COD ৰ পৰা পাও আৰু ত্ৰিভুজ COD ৰ পৰা পাও কি পাও চাছো এইটো কোণ আৰু এইটো কোণ সমান হয়নে হয় কাৰণ এই দুটা বিপৰীত কোণ গতি আমি কি লিখিম প্ৰথম কিন্তু কাক লিখিম AOB ত্ৰিভুজ লৈছো নহয় এই কোণটো আগে লিখিব লাগিব গতিকে AOB কোণ = COD কোণ শৰ্ত লিখিব লাগিব কি শৰ্ত
বিপ্ৰতীপ কোণ তোমালোকে বিপ্ৰতীপ কোণ বুলি ফুলকে লিখি দিবা মই ইয়াতে অকল শৰ্টকে লিখিছো হৈছে নে দ্বিতীয়তে চোৱা তোমাক কৈছিলে AB সমান্তৰাল CD এই AC ডাল ছেদক গতিকে এইটো কোণ আৰু এইটো কোণ নিশ্চয় কি হৈ যাব সমান হ'ব কাৰণ হেতুতে একান্তৰ কোণ গতিকে আমি কি কম এতিয়া যে A কোণ সমান C কোণ ইয়াত কিন্তু অকল A বুলি নিলিখো আমি কি কৰিব লাগিব গোটেই কোণ লিখিব লাগিব OAB লিখি দিম গম পাবা বাৰু OAB কোণ ইজ ইকুৱেল টু এটোৰ নাম কি DCO কোণ DCO কোণ হৈ গ'ল না কিয় হৈ গ'ল বেগত লেখা একান্তৰ কোণ ফুল ফৰ্ম লিখিবা একান্তৰ কোণ বুলি না আকৌ কি আছে এবাৰ অবভিয়াসলি এইটো কোণৰ লগত এইটো কোণ সমান হ'বই কাৰণ আমি একান্তৰ কোণৰ ধাৰণাটো ক'ব পাৰো নাইবা ত্ৰিভুজৰ কোণৰ ধৰ্মমতে ক'ব পাৰো দুটা কোণ সমান পালে 3 নম্বৰ কোণটো নিজে নিজে সমান হৈ যাব নহয় জানো গতিকে কি লিখিম এইটো কোণ মানে এইটো কোণ মানে এইটো কোণ প্ৰথম লিখিব লাগিব ABO কোণ ইজ ইকুৱেল টু এইটো কোণ নাম কি হ'ব CDO কোণ না CDO কোণ এটো কি হৈ গ'ল একান্তৰ লিখি দিয়া যেহেতু ইয়াতে শৰ্তটো কাটিছে একান্তৰ কোণ হৈ গ'ল এতিয়া কোণ স্বীকাৰ্য মতে এই ত্ৰিভুজ দুটা সদৃশ হ'ব গতিকে সদৃশৰ ক্ষেত্ৰত আমি এটা বাহুৰ মানে হিচাপটো কৰিব লাগিব তো মই ওপৰখিনি অকমান মুছি দিছো মনত ৰাখিবা আমি কিন্তু AO/BO CO/DO প্ৰমাণ কৰিব লাগিব হা মই মুছি দিছো এতিয়া তো কি কৰিম আমি এটা লিখিম ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ COD হৈ গ'ল নে ব্ৰেকেটত লিখা কি S শৰ্ট সৰি A শৰ্ট হ'ব মানে কোন শৰ্ট হৈ গ'ল আছে নে এতিয়া যেহেতু ত্ৰিভুজ দুটা সদৃশ সিহঁতৰ বাহুৰ অনুপাত বিলাক আমি সদৃশ বুলি ক'ব পাৰো এটা বাহুৰ অনুপাত কেনেকৈ লিখিব লাগে জানানে আগতে মই কৈছিলো তোমালোকক এই যে কোণ লিখিলা তুমি এইটো কোণৰ মাজৰটো মুছে দিয়া বা নাই বুলি ধৰি লোৱা মাজৰ অটোক নাই ধৰিলে কি হ'ব AB হৈ যাব তা আমি লিখিম AB বাই এইটো কোণৰ মাজৰটো মুছাই দিয়া কি হৈ যাব CD হ'ব ইজ ইকুৱেল টু এবাৰ এইটো লাইনলৈকে আহা ও মাজৰটো মুছিলে OB হৈ যাব OB বা BO লিখিব পাৰা তুমি BO বাই এইটো মাজৰটো মুছিলে কি হ'ব DO ইজ ইকুৱেল টু এইটো মাজৰটো মুছিলে AO হ'ব বাই এইটো মুছিলে CO হ'ব হৈছে নে এটা আমাক প্ৰমাণ কৰিছিল AO/BO CO/DO তিনটা বাহু দিয়া নাই দুডাল বাহুৰে দিয়া কথা আছে না সো এইটো বাহুৰ কথা ইয়াত কোনো উল্লেখ নাই সো ইয়াক আমি লিখি থাকিব নালাগে গতিকে মই এখিনি মুছি দিছো বাৰু এটা কি পাম আমি ইয়াত চোৱা ইমপ্লাইজ লিখিম যে BO/DO ইজ ইকুৱেল টু AO/CO আচ্ছা এই লাইনটো কিন্তু আমাৰ লাস্ট লাইন নহয় কাৰণ আমাক AO/BO বুলি কৈছে না এটা চোৱা AO ৰ তলত CO হে আছে এই BO টো ইয়াতে আছে আমি কি কৰিব পাৰো জানে ইন্টাৰচেঞ্জ কৰিব পাৰো কাৰণ বজ্ৰ গুণন কৰিলে AO * DO BO * CO একে কথা হ'ব গতিকে আমি চাবা এই CO টো ইয়াতে আহিব বা ডাইৰেক্ট লিখিম AO ইয়াৰ তলত BO লিখি দিম ইজ ইকুৱেল টু ইয়াত গুছি গ'ল নহয় CO টো গতিকে CO/DO তোমালোকে যদি কনফিউজ কৰিছা ক্ৰস মাল্টিপ্লাই কৰিছা ৰিজাল্ট একে পাবা চাবা AO * DO এতে পাইছো AO * DO BO * CO BO * CO পাই গলো না সো ঠিক আছে এটো হৈ গল আমাৰ প্ৰমাণ প্ৰুফ গতিকে জ্যামিতিৰ প্ৰমাণ ব্লা মই এটো আগতে কৰি দিছো তোমালোকক আজি মই এটো কৰিলো ইয়াৰ পিছত মই ভাবিছো যে অন্যান্য যিবিলাক মোৰ হাতত প্ৰশ্ন কাকত আহিছে এই প্ৰশ্ন কাকত বিলাকৰ কমন কোৱেশ্চনছ বিলাক মই নকৰো তোমালোকক যিখিনি প্ৰশ্ন আগতে মই কৰি দিয়া নাই সেইখিনি কৰিম নহলে বহুত টাইম লাগি যাব হিকাউতে ঠিক আছে নে এবাৰ কোৱেশ্চন নম্বৰ 27 ইয়াত দিছে যে উৎপাদকত প্ৰকাশ কৰি হৰণফল উলিওৱা মানে m² - 14m - 32 হৰণ m+2 আগত যে আমি গণিতটো কৰিলো হৰণ পাতি বিলে কৰিব লাগে এনেকে কৰিব দিয়া নাই উৎপাদকত প্ৰকাশ কৰি কৰিব দিছে না সো কি কৰিবা প্ৰথমতে তুমি এই লাইনটো এনেকে লিখিবা m² - 14m - 32 divided by m+2 এনেকে লিখিলা এটা এইখিনি তুমি উৎপাদকত প্ৰকাশ কৰিব লাগিব তাৰে কাৰণে তুমি তোমাৰ পেজটো এনেকে দি দিবা দি এনেকে লিখা m² - 14m - 32 এটা মিডল টার্ম ফ্যাক্টর কৰি দিয়া 14 আছে নহয় এটো 32 * 32 8 * 4 * 32 8 * 4 = 12 নহব 32 * 32 16 * 2 = 32 16 * 2 = 14 মানে 32 * 32 হল না
এটা এনেকৈ কৰা 32 টো কি 16 পূৰণ 2 হ'ব নে 16 2 গুণ 32 আৰু 16 ৰ পৰা 2 গলে 14 থাকিব গতিকে আমি 14 টো কি কৰিম 16 বিয়োগ 2 বুলি লিখিম ন তো চাবা ইয়াতে তে m এটো সমান m স্কয়ার মাইনাস 14 ৰ ঠাইত আমি 16 বিয়োগ 2 লিখি দিছো m মাইনাস 32 বুজি পাইছা না আগতে কৰিছো এইবিলা 14 ৰ হলনি 16 বিয়োগ 2 মাইনাস টো লিখিছো ইজুগাল m স্কয়ার মাইনাস 16m minus minus plus 2m minus 32 ইজুগাল কি হ'ব m কমন ললে ইয়াতে m থাকিব minus 16 থাকিব plus 2 থাকিলে m minus 16 এটো তো বুজি পাইছা সাগে 2 কমন ললে m থাকি গল 32 ৰ পৰা 2 আহিলে 16 থাকি গল ইয়াত কি পালো এতিয়া দুটা ব্ৰেকেট পালো m minus 16 আৰু m plus 2 হৈছে নে এই যে উৎপাদকৰ প্ৰকাশ হৈ গল এইখিনি বস্তু এটা ইয়াৰ ঠাইত লিখিব লাগিব সমান এইখিনি ঠাইত লিখিম কি m minus 16 আৰু m plus 2 তলত থাকিব m plus 2 এতিয়া চোৱা ইহত দুটা পূৰণফল হৈ আছে দুটা যোগ বিয়োগ থাকিলে মন ৰাখিবা কনফিউজ নকৰিবা ব্ৰেকেটৰ ভিতৰত থাকিলে কোনো নহয় কিন্তু ব্ৰেকেট দুটা পূৰণ হৈ আছে সো m plus 2 কাটা কাটি গল কি থাকিল m minus 16 হৈ গল হৰণফল এইটো হ'ব আনসাৰ ঠিক আছে নে ওকে